কেৱল আহোম ৰমণীকেই নহয়, নিউজ লাইভৰ এডিটৰ ইন চিফ অতনু ভূঞাৰ নামত ফেচবুকত ভুৱা একাউণ্ট খোলা দুষ্ট লোকজনে বিভিন্ন সম্প্ৰদায়ৰ মাজত মতবিৰোধ সৃষ্টি কৰিবলৈ এক ভয়ানক আঁচনি তৈয়াৰ কৰিছিল। নিউজ লাইভৰ হাতত এই সংক্ৰান্তত এতিয়া বিতং তথ্য আহি পৰিছে। এইটো অতনু ভূঞাৰ প্ৰকৃত একাউণ্ট। এই একাউণ্টত চাওক, অতনু ভূঞা বিবাহিত বুলি লিখা আছে। এইটো হ'ল অতনু ভূঞাৰ নিজৰ পেজ। অতনু ভূঞাৰ এই পেজটো চাওক। আসল অতনু ভূঞাৰ পেজ আৰু নকল অতনু ভূঞাৰ পেজৰ মাজত পাৰ্থক্য আছে। ভালকৈ চাওক অতনু ভূঞাৰ পেজৰ নিউজ লাইভৰ লোগো আৰু ভুৱা অতনু ভূঞাৰ পেজৰ লোগোটো। শুনি হয়তো আচৰিত হ'ব, ২৬ জুলাইৰ পৰা সন্ধানহীন হৈ থকা অতনু ভূঞাৰ ভুৱা একাউণ্টটো পুনৰ বুধবাৰে মুকলি হৈছে। অতনু ভূঞাৰ নামত খোলা এই ভুৱা একাউণ্টৰ জৰিয়তে কিদৰে অসমত এক অস্থিৰ পৰিৱেশ সৃষ্টিৰ আঁচনি তৈয়াৰ কৰা হৈছিল সেয়া আপুনি প্ৰত্যক্ষ কৰিব কিছু সময়ৰ পিছতেই। অতনু ভূঞাৰ নামত ভুৱা একাউণ্টটো খুলি দুষ্ট প্ৰকৃতিৰ লোকজনে প্ৰায়ে সক্ৰিয় হৈ পৰিছিল নিশাৰ ভাগত। ইয়াৰ পিছত আৰম্ভ কৰিছিল কিছুমান অপকৰ্ম। প্ৰথমেই এই ভুৱা একাউণ্টটোৱে টাৰ্গেট কৰি লৈছিল নামনি অসমৰ সহজ সৰল লোকসকলক। ফেচবুকৰ ৱালত ভুৱা অতনু ভূঞাৰ মন্তব্য। খুব ভাল কথা এই যে মূৰ্খ ভূমিধৰ বৰ্মনক মন্ত্ৰীসভাত লোৱা নহ'ল। তেওঁ এটা মূৰ্খ, ব্লাডি নলবৰীয়া। ইয়াৰ লগে লগে বিভিন্নজনৰ বিতৰ্ক আৰম্ভ হয়। নাটকীয়ভাৱে অতনু ভূঞাই ভূমিধৰ বৰ্মন সংক্ৰান্তত পুনৰ মন্তব্য কৰে এই পেজটো। ভূমিধৰ বৰ্মন কি ভাল মন্ত্ৰী আছিল তুমিয়ে কোৱা। সি স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতে কিবা বোলে বিৰা পোহে, কিন্তু হিমন্ত অহাৰ পিছত স্বাস্থ্য বিভাগ চোৱা, নিজে কম্পেয়াৰ কৰা। আমোদজনক কথা এই যে নিশা 2:24 অতনু ভূঞাৰ এই ভুৱা একাউণ্টৰ পৰা ৰূপজ্যোতি কলিতা নামৰ এজন যুৱকক কোৱা হয়, ৰূপজ্যোতি তই কি কৰিবি? তোৰ দৰে বহুত গুণ্ডা দেখিলো, চব কুকুৰ। তাৎপৰ্যপূৰ্ণ কথা এই যে ফেচবুকত থকা অখিল গগৈৰ পেজটোতো অখিল গগৈৰ ইয়াত থকা চব কুকুৰ আৰু কুকুৰৰ পোৱালি বুলি মন্তব্য কৰে ভুৱা অতনু ভূঞাই। নাটকীয়ভাৱে তেতিয়াই ভুৱা অতনু ভূঞাৰ এই একাউণ্টটো ভুৱা নেকি বুলি প্ৰশ্ন কৰিছিল বহুজনে আৰু ফটো আপলোড কৰিবলৈও কোৱা হৈছিল। কিন্তু ভুৱা অতনু ভূঞাই সেই কাম কৰিব নোৱাৰিলে। দুষ্কৃতিকাৰীয়ে ভুৱা একাউণ্টটোৰ জৰিয়তে বড়ো জাতিকো অপমান কৰিছিল। ভুৱা একাউণ্টটোত কোৱা হৈছে, এপছুৱে পৃথক বড়োলেণ্ড বিচাৰিছে, তেওঁলোকক কুকুৰ মেকুৰীৰ দৰে গুলিয়াব লাগে। বড়োসকল সন্ত্ৰাসবাদী। সেই সময়ত ভুৱা অতনু ভূঞাৰ বক্তব্যক বিভিন্নজনে সমালোচনা কৰাত ভুৱা অতনু ভূঞা ব্যস্ত থাকে অশ্লীল বাৰ্তালাপত। কেতিয়াবা কাৰোবাৰ পত্নীক গালি পাৰে, কেতিয়াবা কাৰোবাক যুদ্ধলৈ আমন্ত্ৰণ জনায়, ইত্যাদি ইত্যাদি। এই দুষ্কৃতিকাৰীজনে অতনু ভূঞাৰ নামত ভুৱা একাউণ্ট খুলি সদৌ অসম ছাত্ৰ সন্থাকো সমালোচনা কৰে। এয়া ভালকৈ চাওক ভুৱা অতনু ভূঞাৰ পেজটো। ঘনে ঘনে অশ্লীল কথা বতৰা। এইবাৰ চাওক এয়া সঁচা অতনু ভূঞাৰ ফেচবুকৰ একাউণ্ট। ইয়াত নাই কোনো অশ্লীল কথা বতৰা। ভুৱা একাউণ্টৰ পৰাই আহোম যুৱতীক ঘৃণনীয় মন্তব্য কৰা হৈছিল। এনে কেতবোৰ মন্তব্য কৰিছিল যিবোৰ মন্তব্য সম্প্ৰচাৰ কৰাটো কোনো সভ্য সমাজৰ বাবেই সম্ভৱ নহয়। আহোম যুৱক যুৱতীসকলে কিয় নামৰ আগত চাও আৰু নাং লিখে বুলি মন্তব্য কৰাৰ লগতে ব্লাডি ইডিয়ট বুলি মন্তব্য কৰে ভুৱা অতনু ভূঞাৰ একাউণ্ট খোলা সেই দুষ্কৃতিকাৰীজনে। আহোম সম্প্ৰদায়ৰ ওপৰত যথেষ্ট উত্তেজনামূলক বক্তব্য আগবঢ়াইছিল ভুৱা একাউণ্ট খোলা দুষ্কৃতিকাৰীজনে। স্বাভাৱিকতেই এনে মন্তব্য দেখিলে যিকোনো ব্যক্তিৰ সঁচা অতনু ভূঞালৈ ঘৃণা উপজাটো স্বাভাৱিক। এই ভুৱা একাউণ্ট খোলা দুষ্কৃতিকাৰীজনে তথাপিও মাজে সময়ে কেতবোৰ সংবাদো আপডেট কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত যিকোনো ব্যক্তিয়ে ভুৱা অতনু ভূঞাকেই সঁচা অতনু ভূঞা বুলি ভাবিবলৈ বাধ্য হৈছিল। কিন্তু প্ৰশ্ন হয়, কোন এই ব্যক্তি? কোনে ষড়যন্ত্ৰ কৰিছে অতনু ভূঞাৰ বিৰুদ্ধে? হয়তো এই ব্যক্তিজনে এইকেইদিনত নিজৰ ভুৱা একাউণ্টত কেতবোৰ বিৰূপ মন্তব্য কৰি আৰু অধিক চাঞ্চল্য সৃষ্টিৰ চেষ্টা চলাব পাৰে।
ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।